নমস্কাৰ আজি এটা সৰু কাহিনী লৈ মই আপোনালোকৰ মাজত উপস্থিত হৈছো আজি এষ্ট্ৰলজি বা বাস্তুৰ ওপৰত নহয় আজি এটা আপোনালোকক সৰু কাহিনী কম আৰু সেই সৰু কাহিনীটোৰ আঁৰত কিমান ডাঙৰ অৰ্থ লুকাই আছে আপোনালোক নিশ্চয় সকলোৱে বুজি পাব আজি কাহিনীটোৰ মূল দুটা সাবজেক্ট হৈছে এটা সিংহ আৰু এটা মেকুৰী এবাৰ এখন হাবিত এটা সিংহ আৰু এটা মেকুৰী আছিল আৰু সিংহ আৰু মেকুৰীৰ মাজত কথোপকথন হ'বলৈ ধৰিলে তেতিয়া মেকুৰীটোৱে সিংহটোক প্ৰশ্ন কৰিলে তোমাৰ আৰু মোৰ মুখখনৰ সম্পূৰ্ণ সাদৃশ্য আছে কিন্তু তুমি কেনেদৰে বনৰজা আৰু তোমালে কেনেদৰে সকলোৱে ভয় কৰে তেতিয়া সিংহটোৰ তাৰ বিনিময়ত উত্তৰ এটাই আছিল তুমি তোমাৰ ব্যক্তিত্বৰ পৰিৱৰ্তন কৰা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে মেকুৰী যেতিয়া সিংহ হ'ব বিচাৰে তেতিয়া নিগনি খোৱা বন্ধ কৰিব লাগিব কিয়নো সিংহই কেতিয়াও নিগনি নাখায় ইয়াৰ পৰা আপোনালোকে বা আমি সকলোৱে এটাই বুজি পাওঁ যে আমি যদি আমাৰ জীৱনত সফলতা অৰ্জন কৰিব বিচাৰো তেতিয়া হলে আমি আমাক সংশোধন কৰিব লাগিব আমি আমাক পৰিৱৰ্তন কৰিব লাগিব আমাৰ কিছুমান গুণ আমি এৰিব লাগিব আৰু আমি কিছুমান গুণ আমি আমাৰ জীৱনত আকোৱালি ল'ব লাগিব এই সাধুটো আৰু এই কথাষাৰ কোৱাৰ অৰ্থ এটাই এতিয়া 2025 বৰ্ষ সমাগত মানে 2024 বৰ্ষৰ আৰু খুব 6-7টা দিন আমাৰ হাতত আছে 2025 বৰ্ষ আমাৰ হাতত সমাগত কিন্তু 2024 বৰ্ষই যে সকলোৰে জীৱনত সফলতা আনিছে তেনেকুৱা নহয় কাৰোবাৰ জীৱনৰ পৰা হয়তো কিছুমান বস্তু হেৰাইছে বা কাৰোবাৰ জীৱনৰ পৰা কিছুমান বিশেষ ব্যক্তি হেৰাই গৈছে বা কাৰোবাৰ জীৱনত নানান ধৰণৰ সমস্যা আহিছে সকলোৱে যে সফলতা লাভ কৰিছে তেনেকুৱা নহয় কিন্তু এটা কথা আপুনি যদি সফলতা দেখা নাই 2024 বৰ্ষত তেতিয়া হলে আপুনি আপোনাৰ হৈ যোৱা কথাবোৰক লৈ আপুনি লাগি নাথাকিব আপোনাৰ হৈ যোৱা কথাবোৰ আপুনি আওৰাই নাথাকিব আপুনি এটা কাম কৰিব 2025 বৰ্ষত আপুনি দুগুণ উৎসাহ উদ্যমেৰে কাম কৰাৰ চেষ্টা কৰক আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখক আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক নিশ্চয় আপোনাৰ জীৱনত 2025 বৰ্ষৰ সফলতা কঢ়িয়াই লৈ আহিব হে আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখক আৰু এটা মই ইয়াতে ক'ব বিচাৰিছো বহুত মানুহ মোৰ ওচৰত আহি কৈছে যে 2025 বৰ্ষত মোৰ ৰাশিটো কেনেকুৱা হ'ব বা মোৰ বিষয়ে চাই দিয়ক কিন্তু এটা কথা মনত ৰাখিব ৰাশিফল হৈছে চন্দ্ৰৰ ৰাশিৰ ওপৰত সম্পূৰ্ণ গণনা কৰা হয় মই এটা উদাহৰণ দিছো মেঘ ৰাশিৰ হয়তো কোটি কোটি মানুহ আমি দেখিবলৈ পাওঁ কিন্তু আপুনি জানো মেঘ ৰাশি প্ৰতিজন ব্যক্তিৰ ভাগ্য 2025 বৰ্ষত একে দেখিব কেতিয়াও নেদেখে ইয়াৰ কাৰণ এটাই আপোনাৰ দশা কি চলি আছে জন্ম হোৱানিখনত সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা আপোনাৰ দশাটোৰ ওপৰত ভিত্তি কৰি আপোনাৰ কামবোৰ হৈ গৈ থাকিব এটো নহয় যে গণনাৰ মতে কাৰোবাৰ ৰাশিফল নহব হেতু মই কবলৈ যোৱা নাই কিন্তু সকলোতকৈ গুৰুত্বপূৰ্ণ বস্তু হৈছে আপোনাৰ দশাটো কি দশাৰ ওপৰত সকলোতকৈ গুৰুত্ব দিয়া হয় তথাপিও মই 2025 বৰ্ষৰ প্ৰতিটো ৰাশিৰ ওপৰত গণনা কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই দিম আজি আৰু এটা কথা মই আপোনালোকক ক'বলৈ ওলাইছো যদি আপোনাৰ জীৱনত সমস্যা হৈছে দুখ হৈছে কিবা হৈছে বা আপুনি সেই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব পৰা নাই তথাপিও আপুনি ভগৱানৰ ওপৰত অভিযোগ নতুলিব কিয় জানেনে আপোনাক ভগৱানে ইয়াতকৈ আৰু কি বেছি দিব দুটা হাত দুখন ভৰি দুটা চকু দুখন কাণ দিছে তাতকৈ জানো আৰু কিবা বেছি দিব পাৰে কেতিয়াও নোৱাৰে যাৰ ওচৰত এই সম্পত্তি কেইপট নাই হাত ভৰি চকু তেওঁক আপুনি সুধিব তেওঁৰ জীৱনত দুখ কিমান সেইকাৰণে ভগৱানে আপোনাক নিদিবলগীয়া একোৱেই নাই সম্পূৰ্ণ কৰি দিছে আপোনাৰ দায়িত্ব এটাই কৰ্ম আপুনি সময়ৰ ওপৰত এৰি দিয়ক আৰু আপুনি আপোনাৰ কৰ্ম কৰি যাওক নিশ্চয় আপোনাৰ জীৱনতো সফলতা আহিব সফলতা এনেকুৱা বস্তু নহয় যি আপুনি আজুৰি আনিব সফলতা হৈছে পৰিশ্ৰম আপুনি যদি পৰিশ্ৰম কৰে পৰিশ্ৰমৰ বিনিময়ত আপুনি সফলতা লাভ কৰিবই পৰিশ্ৰম কৰক কষ্ট কৰক নিশ্চয় 2025 বৰ্ষই সকলোৰে জীৱনত সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনিব